প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত দিব বিচাৰিছো এটা ডাঙৰ খবৰ মিয়াখেদি বিপদত পৰিছে শৃংখল চলিহা আৰু সিতু বৰুৱা ওজনিন মিয়াখেনা অভিযান চলাই এতিয়া বিপদত পৰিছে দুজনকৈ নেতা আৰু জুৰিয়া থানাত দুই নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে এতিয়া দেখিবলৈ পোৱা গৈছিল কালিৰে পৰা ওজনীয়া অসমত মিয়াখেনা অভিযান চলাইছিল শৃংখল চলিহা সিতু বৰুৱাকে ধৰি জাতীয় দল সংগঠনে ওজনিৰ মিয়া ঘৰে ঘৰে বিচাৰি ভাড়া ঘৰতো ওজনিৰ মিয়া লোকক থাকিবলৈ দিয়া নহব বুলি বিচাৰি বিচাৰি এফালৰ পৰা অভিযান চলোৱা হৈছিল আৰু সেই অভিযান চলাই এতিয়া বিপদত পৰিছে সিতু বৰুৱা আৰু শৃংখল চলিহা এই দুইজন নেতাৰ বিৰুদ্ধে এতিয়া জুৰিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে সংখ্যালঘু যে সংগঠন আছে সংগঠনৰ তৰফৰ পৰা এতিয়া এজাহাৰ দাখিল কৰা হৈছে এই মুহূৰ্তত সবিশেষ খবৰ লৈ অনাৰ চেষ্টা কৰিছো এতিয়া মিয়াখেদি বিপদত শৃংখল চলিহা সিতু বৰুৱা ওজনিৰ মিয়াখেনা অভিযান চলাই বিপদত পৰিছে দুই নেতা এই মুহূৰ্তৰ ডাঙৰ খবৰ জুৰিয়া থানাত দুই নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে এজাহাৰ দাখিল কৰিছে গুণ্ডাগিৰি কৰি মিয়াক অত্যাচাৰ কৰিলে সহ্য কৰা নহব এই মন্তব্য কৰা হৈছে এতিয়া অসম সংখ্যালঘু পৰিষদৰ তৰফৰ পৰা অসম সংখ্যালঘু পৰিষদে দাখিল কৰিছে এজাহাৰ জুৰিয়া থানাত দুই নেতাৰ বিৰুদ্ধে এতিয়া এজাহাৰ দাখিল কৰিছে উজনিত মিয়াখেনা অভিযান আৰম্ভ কৰাৰ পিছতে দাখিল কৰা হৈছে এজাহাৰ এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো এতিয়া ওজনীয়া অসমত মিয়াখেনা অভিযান চলাই শৃংখল চলিহা আৰু সিতু বৰুৱা বিপদত পৰিছে এই দুই নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে জুৰিয়া থানাত এজাহাৰ দাখিল কৰিছে অসম সংখ্যালঘু পৰিষদে কৈছে যে উজনিত থকা মিয়াসকলৰ ওপৰত অত্যাচাৰ কৰিলে সহ্য কৰা নহব বিচাৰি বিচাৰি যিদৰে মিয়াৰ ওপৰত অত্যাচাৰ কৰিছে গুণ্ডাগিৰি কৰিছে মিয়াৰ ওপৰত প্ৰহাৰ কৰিছে লাঠিৰে কুবাই কুবাই মিয়া খেদিবলৈ ওলাইছে সেই কষ্ট কৰি কাম কৰি খোৱা মিয়াসকলৰ ওপৰত এনেদৰে অত্যাচাৰ কৰিলে সেই নেতাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি হুংকাৰ প্ৰদান কৰা হৈছে অসম সংখ্যালঘু পৰিষদৰ তৰফৰ পৰা আৰু অসম সংখ্যালঘু পৰিষদে জুৰিয়া থানাত সিতু বৰুৱা শৃংখল চলিহাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে এই মুহূৰ্তত ডাঙৰ খবৰ জনাইছো উজনিৰ এতিয়া মিয়াখেনা অভিযান আৰম্ভ কৰি বিপদত পৰিছে শৃংখল চলিহা আৰু সিতু বৰুৱা শৃংখল চলিহা সিতু বৰুৱাৰ বিৰুদ্ধে জুৰিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো অসম সংখ্যালঘু পৰিষদে এনেদৰে এতিয়া দুই নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে জুৰিয়া আৰক্ষী থানাত আৰু কৈছে যে এনেদৰে বাছি বাছি মুছলমানৰ ওপৰত অত্যাচাৰ কৰিলে নহব মুছলমানৰ ওপৰত অত্যাচাৰ কৰিলেই এতিয়াৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হ'ব এনেদৰে হাতত লাঠি লৈ কুবাই কুবাই ওজনী অসমৰ পৰা মিয়াক খেদিবলৈ লোৱা যি কাণ্ড সেই কাণ্ডৰ বিৰোধিতা কৰিছে এতিয়া এনেদৰেই সংখ্যালঘু দল সংগঠনে আমি দেখুৱাইছো এফালে আপোনালোকক সেয়া সংখ্যালঘু সংগ্ৰামী পৰিষদৰ নেতা কৰ্মীসকলে এনেদৰে জুৰিয়া থানাৰ এজাহাৰ দাখিল কৰিছে আৰু এফালে আমি দেখুৱাইছো কিদৰে মিয়াখেনাৰ অভিযান আৰম্ভ কৰিছিল উজনি অসমত বিভিন্ন দল সংগঠনে সিতু বৰুৱাক দেখা গৈছিল যে কেনেদৰে দাবী ধমকি দি উজনি অসম এৰিবলৈ মিয়াক হুংকাৰ প্ৰদান কৰা হৈছিল 24 ঘণ্টাৰ সময়সীমা বান্ধি দিয়া হৈছিল মিয়াক উজনি অসম এৰাৰ বাবে 24 ঘণ্টাৰ ভিতৰত উজনি অসম নেৰিলে মিয়াক পিঠিৰ ছাল ছিঙি দিম বুলি কুবাম বুলি হুংকাৰ প্ৰদান কৰিছিল সিতু বৰুৱা আৰু অন্যান্য দল সংগঠনৰ নেতা কৰ্মীয়ে আৰু সেই নেতাৰ বিৰুদ্ধে এতিয়া দেখিবলৈ পোৱা গৈছে সংখ্যালঘু দল সংগঠন গৰজি উঠিছে শৃংখল চলিহা আৰু সিতু বৰুৱাৰ বিৰুদ্ধে জুৰিয়া আৰক্ষী চকীত এজাহাৰ দাখিল কৰা হৈছে আৰক্ষীৰ ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে এতিয়া সংখ্যালঘু দল সংগঠনে কষ্ট কৰি খোৱা মিয়াৰ ওপৰত এনেদৰে অত্যাচাৰ চলালে কথা ভাল নহব বুলি কৈছে সংখ্যালঘু দল সংগঠনৰ তৰফৰ পৰা সংখ্যালঘু দল সংগঠনে জনাইছে যে কষ্ট কৰি খাইছে সংবিধানৰ নিয়ম আছে জুৰিয়া বা নগাঁও বিভিন্ন প্ৰান্তৰ পৰা উজনিত গৈ কাম কৰিব পাৰিব ভাড়া ঘৰ লৈ থাকিব পাৰিব এই ক্ষেত্ৰত বাধা আৰোপ কৰাটো কোনো কাৰণত সংবিধানিক হোৱা নাই এয়া অমানৱীয় কাণ্ড বুলি সংখ্যালঘু যে সংগ্ৰামী পৰিষদ আছে
সংখ্যালঘু সংগ্ৰামী পৰিষদৰ মুছাব্বিৰ আলী আহমেদৰ তৰফৰ পৰা জনোৱা হৈছে সমান্তৰালভাৱে উজনিত মিয়াৰ ওপৰত চলা অত্যাচাৰৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই পৰিছে সংখ্যালঘু দল সংগঠন এইবাৰ শৃংখল চলিহা চিতু বৰুৱাৰ বিৰুদ্ধে জুৰিয়া আৰক্ষী চকীত এজাহাৰ দাখিল কৰা হৈছে উজনিত মিয়া সেনা অভিযানৰ পাছতে দুই নেতা এতিয়া বিপদত জুৰিয়া থানাত দুই নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে গুণ্ডাগিৰি কৰি মিয়াক অত্যাচাৰ কৰিলে সহ্য কৰা নহব অসম সংখ্যালঘু পৰিষদে দাখিল কৰিছে এতিয়া এজাহাৰ দাখিল কৰিছে অসম সংখ্যালঘু পৰিষদে উজনিত মিয়া সেনা অভিযান আৰম্ভ কৰাৰ পিছতে এনেদৰে এজাহাৰ দাখিল কৰিছে শৃংখল চলিহা আৰু চিতু বৰুৱাৰ বিৰুদ্ধে উজনিত এটাও মিয়া থাকিবলৈ দিয়া নহব বুলি হুংকাৰ প্ৰদান কৰা হৈছিল মিয়াৰ নৌ মেডাল উজনি অসমত থাকিবলৈ দিয়া নহব বুলি হুংকাৰ প্ৰদান কৰিছিল জাতীয় দল সংগঠন সমান্তৰালভাৱে চিতু বৰুৱাক দেখা গৈছিল উজনি অসমৰ পৰা মিয়া খেদিম বুলি এনেদৰে দেখিবলৈ পোৱা গৈছিল শৃংখল চলিহাই হুংকাৰ প্ৰদান কৰিছিল খিলঞ্জীয়াসকলক ওলাই অহাৰ কথা কৈছিল শৃংখল চলিহাই আৰু বৰ্তমান সময়ত শৃংখল চলিহা আৰু চিতু বৰুৱাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে জুৰিয়া আৰক্ষী চকীত জুৰিয়া আৰক্ষী থানাত এনেদৰে এজাহাৰ দাখিল কৰা হৈছে উজনিত মিয়াৰ ওপৰত এনেদৰে অত্যাচাৰ বন্ধ কৰাৰ দাবী তুলিছে এতিয়া সংখ্যালঘু দল সংগঠনে মিয়া সেনা অভিযান চলাই দুই নেতাৰ বিৰুদ্ধে এতিয়া দেখিবলৈ পোৱা গৈছে এনেদৰে এজাহাৰ দাখিল কৰিছে আমি দেখুৱাই আছো উজনিত কেনেদৰে মিয়া সেনাৰ অভিযান আৰম্ভ কৰা হৈছিল আৰু এফালৰ পৰা ঘৰে ঘৰে বিচাৰি মিয়া খেদিছিল মিয়াক কোনো কাৰণত উজনি অসমত থাকিবলৈ নিদিয়া হুংকাৰ প্ৰদান কৰা হৈছিল আৰু 24 ঘণ্টাৰ সময়সীমা বান্ধি দিয়া হৈছিল 24 ঘণ্টাৰ ভিতৰত উজনি অসম এৰিব লাগিব বুলি হুংকাৰ প্ৰদান কৰা হৈছিল আৰু বিভিন্ন স্থানত কৰ্মৰত মিয়াসকলকো বিচাৰি উজনি অসম 24 ঘণ্টাৰ ভিতৰত এৰি যাবলৈ দাবী ধমকি দিয়া হৈছিল আৰু যদি তেনেদৰে নাযায় তেনেহলে সেই সকলক কোবাই পিঠিৰ ছাল ছিঙিম বুলিও জাতীয় দল সংগঠনৰ নেতৃত্বই মন্তব্য প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছিল আৰু তাৰ পাছতে এতিয়া সেই নেতাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে এতিয়া সংখ্যালঘু দল সংগঠনে এজাহাৰ দাখিল কৰিছে জুৰিয়া আৰক্ষী চকীত এজাহাৰ দাখিল কৰা দেখিবলৈ পোৱা গৈছে সংখ্যালঘু দল সংগঠনৰ তৰফৰ পৰা সংখ্যালঘু দল সংগঠনে এতিয়া শৃংখল চলিহা আৰু চিতু বৰুৱাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে চিতু বৰুৱা আৰু শৃংখল চলিহাক গ্ৰেপ্তাৰৰ দাবী তুলিছে এইসকল সংখ্যালঘু সংগ্ৰামী পৰিষদৰ নেতা কৰ্মীয়ে সংখ্যালঘু সংগ্ৰামী পৰিষদে কৈছে যে এনেদৰে অসাংবিধানিকভাৱে মিয়াৰ ওপৰত অত্যাচাৰ কৰিলে কোনো কাৰণত সহ্য কৰা নহব এনেদৰে মিয়াৰ ওপৰত অত্যাচাৰ শীঘ্ৰেই বন্ধ কৰাৰ দাবী উত্থাপন কৰা হৈছে সংখ্যালঘু সংগ্ৰামী পৰিষদৰ তৰফৰ পৰা চিতু বৰুৱা আৰু শৃংখল চলিহাৰ বিৰুদ্ধে জুৰিয়া আৰক্ষী চকীত এজাহাৰ দাখিল কৰা হৈছে উজনিত মিয়া সেনা অভিযান চলোৱাৰ পাছতে এতিয়া দেখিবলৈ পোৱা গৈছে গৰজি উঠিছে বিভিন্ন ধৰণৰ দল সংগঠন সংখ্যালঘু দল সংগঠনে এজাহাৰ দাখিল কৰিছে এই মুহূৰ্তত মন্তব্য আছে মন্তব্য আগবঢ়াইছো যোৱাকালি আমি দেখিলোঁ বীৰ লাচিত সেনা অসম আৰু জাতীয় সংগ্ৰামী সেনা অসম দুটি জাতীয় সংগঠন আচলতে আমি নিজেও জাতীয় সংগঠন কৰোঁ আমি জাতীয় সংগঠনক যথেষ্ট শ্ৰদ্ধা আৰু সন্মান জনাওঁ কিন্তু অতিকে দুৰ্ভাগ্যজনক আৰু আচৰিত কথাটো হ'ল গৃহ বিভাগ থকা স্বত্তেও এই যে দুটা সংগঠন তেওঁলোকে গুণ্ডামি আৰম্ভ কৰিছে উজনি অসমত আমি অতিকে দুখ পাইছোঁ যে বিশেষকৈ আমাৰ মিয়া মুছলমান যিসকলে নেকি শ্ৰমজীৱী মানুহ এই মানুহখিনি আপোনাৰ উজনি অসমৰ শিৱসাগৰ ডিব্ৰুগড় বা বিভিন্ন জিলাত তেওঁলোকে শ্ৰমদান কৰে আৰু সেই ব্যক্তিসকলক তেওঁলোকে গুণ্ডাৰাজ চলাই মানুহখিনিক মাৰপিট কৰি অত্যাচাৰ কৰি পেলাই খেদিব বিচাৰিছে হাতত হেংদাং ল'ব হাতত কেতিয়াবা চিকনি ল'ব লৈ পেলাই পিটি মানুহখিনিক খেদিব আমি দুখ পাইছোঁ আমি মধ্য অসমৰ পৰা আজি আমি ক'বলৈ শব্দ নাইকা আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এটি সজাতি দলে আহি পেলাই আজি আমি জুৰিয়া আৰক্ষী থানাত আমি এজাহাৰ পত্ৰ দাখিল কৰিছোঁ আমি তেওঁলোকক ক'ব বিচাৰোঁ আচলতে আপোনালোকে বীৰত্ব দেখুৱাইছে না কা পুৰুষালী দেখুৱাইছে আপোনালোকে যদি ৰিয়েল আপোনালোকে বীৰ পুৰুষ হ'লে হয় এই নিৰীহ লোকসকলকতো আপোনালোকে কেতিয়াও নিপিটিলে হয় এই মানুহখিনি কাম কৰা মানুহ এই মানুহখিনি শ্ৰম কৰা মানুহ এই মানুহক যদি আপোনালোকে তাৰ পৰা খেদি পঠিয়ায় আমি কওঁ যে এইটো আমাৰ অসমৰ কাৰণে শুভলক্ষণ নহয় মই আজি আপোনালোকৰ নিউজ চেনেলবোৰৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ক'ম
আপুনি যদি পাৰে আপোনাৰ গৃহ বিভাগৰ পৰা আপুনি পদত্যাগ কৰক, কাৰণ আজি আপোনাৰ গৃহ বিভাগৰ কাম নাই। যদি যিসকল অকৰ্মণ্য ল'ৰা, যিসকলৰ কাম কাজৰ কোনো ধান্দাই নাই, বাটে ঘাটে ঘূৰি থকা ল'ৰাবোৰে যেতিয়া নেকি হেংদাং হাতত ল'ব, লাখতি হাতত লৈ পেলাই নিৰীহ লোকক মাৰপিট কৰি খেদি পঠিয়াব, পুলিচ প্ৰশাসন নাই নেকি? মই আজি আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে ক'ম, শিৱসাগৰ প্ৰশাসনক তেওঁলোকে পদত্যাগ কৰি পেলাই চাকৰি বাদ দিব লাগে, কাৰণ তেওঁলোক ব্যৰ্থ হৈছে। আমাৰ মানুহখিনিক, নাগৰিকত্ব থকা মানুহখিনিৰ ওপৰত অত্যাচাৰ কৰিব, সন্দেহযুক্ত শব্দ লগাই মানুহখিনিৰ ওপৰত অত্যাচাৰ কৰিব, এই মানুহখিনিৰ ওপৰত অন্যায় কৰিব। আৰু আপোনালোকে পুলিচ প্ৰশাসন আইন সকলোৱে চাই থাকিব, আমি ইয়াত বহি থাকিম নেকি? গতিকে তেওঁলোকক কওঁ, পুলিচ আইন প্ৰশাসন এই শিৱসাগৰ জিলাৰ সকলোৱে তাৰ পৰা চাকৰিৰ পৰা ৰিজাইন দিব লাগে। অসমৰ মুখ্যমন্ত্ৰী গৃহ বিভাগটো তেখেতৰ ব্যৰ্থ হৈছে, গৃহ বিভাগৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পদত্যাগ কৰিব লাগে। আৰু শৃংখল চলিহা চিতু বৰুৱা এই দুজন উদ্ভণ্ডালি কৰা যুৱকৰ ওপৰত যদি একশ্যন নলয়, আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে তেওঁলোকৰ প্ৰতি আমি বাৰম্বাৰকে আমি এজাহাৰ দাখিল কৰিছোঁ। গতিকে তেওঁলোকৰ ওপৰত একশ্যন লৈ যিসকল মুছলমান হওক, মিয়া হওক, অবিভক্ত ভাৰতৰ অসমৰ সন্তানৰ ওপৰত অত্যাচাৰ কৰাসকলৰ ওপৰত একশ্যন ল'ব লাগে। গতিকে কওঁ, আজি আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি কৰজোৰে মিনতি কৰিছোঁ, অসমৰ মুখ্যমন্ত্ৰীক আমি আবেদন কৰিছোঁ, আমি আহ্বান জনাইছোঁ, আপুনি অসমখনক আৰু ধ্বংস নকৰিব। এইখন অসমৰ কাৰণে আমি মুছলমানেও তেজ দিছোঁ, এইখন অসমৰ কাৰণে মুছলমান সন্তানক আত্মবলিদান কৰিছোঁ। আৰু আমাক আপোনালোকে আত্মসন্মানত আঘাত কৰিব, আমাৰ জীয়াই থকাৰ অধিকাৰ দিয়ক। যদি মুছলমানক জীয়াই থকাৰ অধিকাৰ আপোনালোকে নিদিয়ে, তেন্তে আমি আত্মহত্যা কৰিম, অন্যথা আমি কওঁ আপোনালোকৰ প্ৰশাসন বাহিনী দি আমাক গুলীয়াই হত্যা কৰক, কাৰণ নিৰীহ লোকৰ ওপৰত অত্যাচাৰ কৰিলে সংগ্ৰাম পৰিষদ কেতিয়াও আমি থমকি নৰওঁ। যোৱাকালি আমি দেখিলোঁ বীৰ লাচিত সেনা অসম আৰু